ৰাজ্যত পুনৰ হিন্দু ধৰ্ম ত্যাগ কৰি ইছলাম ধৰ্ম গ্ৰহণ হয়। ৰাজ্যত পুনৰ হিন্দু যুৱতীয়ে হিন্দু ধৰ্ম ত্যাগ কৰি গ্ৰহণ কৰিলে ইছলাম ধৰ্ম। কোকৰাঝাৰ জিলাৰ সাপকাটা গাঁৱৰ ফুলেশ্বৰ ৰাভাৰ জীয়ৰী 23 বছৰীয়া অনু ৰাভাই নিজে ইচ্ছাকৃতভাৱে আদালতৰ অংগীকাৰ পত্ৰৰ যোগেদি হিন্দু ধৰ্ম ত্যাগ কৰি অনুপা খাতুন নামেৰে আজিৰ পৰা ইছলাম ধৰ্ম গ্ৰহণ কৰে। আনকি যুৱতীগৰাকীয়ে ইছলাম ধৰ্মৰ সকলো নিয়ম নীতিৰে পালন কৰাৰ প্ৰতিজ্ঞা প্ৰকাশ কৰে। যুৱতীগৰাকীয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কি ধৰণৰ ভাষ্য প্ৰদান কৰিছে চাওঁ আহক আমাৰ এই বিশেষ প্ৰতিবেদনত। বিৰাকীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, অৰুণোদয় অসম। নিজের ইচ্ছা মতো কৰিছে। আপুনি মুছলমান ধৰ্মক ভাল পায় নেকি? কেনেকুৱা ভাল পায়? যদি ইছলাম ধৰ্ম কলেমা গ্ৰহণ কৰিব লাগে, কলেমা গ্ৰহণ কৰিছে নেকি? এতিয়া কৰিব, কলেমা গ্ৰহণ কৰিব। ইছলাম ধৰ্মত যিটো নামাজ ৰোজা আছে আপুনি সেইটো কৰিব। নামাজ থাকিব, নামাজ পঢ়িব লাগে, ৰোজা থাকিব লাগে। আগতে আপোনাৰ কি ধৰ্ম আছিল? হিন্দু ধৰ্ম আছিল। আপোনাৰ নামটো কি আছিল? অনু ৰাভা। আৰু এতিয়া কি হ'ল? ইছলাম ধৰ্ম অনুপা খাতুন। অনুপা খাতুন। আগৰ নাম হ'ল অনু ৰাভা, এতিয়া হ'ল অনুপা খাতুন। আপুনি এতিয়া ইছলাম ধৰ্ম গ্ৰহণ কৰিছে নেকি? ইছলাম ধৰ্ম মই গ্ৰহণ কৰিছোঁ। কিহৰ যোগেদি ইছলাম ধৰ্ম গ্ৰহণ কৰিছে? মই ইছলাম ধৰ্ম মই ভাল পাওঁ, তাৰ কাৰণে মই ইছলাম ধৰ্মত আহিছোঁ। যিটো কোৰ্টত এফিডেভিট আপুনি কৰিছে নেকি? কোৰ্টত এফিডেভিট আপুনি কৰিছে ইছলাম ধৰ্ম যে গ্ৰহণ কৰিছে? ময়ো গ্ৰহণ কৰিছোঁ ইছলাম ধৰ্ম ভাল পাওঁ। কোৰ্টত এফিডেভিট কৰিছে নেকি? চাওক কাগজটো। হয়, হিন্দু ধৰ্মৰ পৰা যে আপুনি মুছলিম ধৰ্ম গ্ৰহণ কৰিলে আপোনাক কোনোবা বাই পইচা দিছিলে নেকি? নাই, মই ইচ্ছা কৰি আহিছোঁ ইছলাম ধৰ্ম ভাল পাওঁ, তাকে মই ইচ্ছা কৰি আহিছোঁ হিন্দু ধৰ্মৰ পৰা। ঘৰটো শ্বেৰপাংগুৰি। শ্বেৰপাংগুৰি কোনো ৱাৰ্ড নাই? সাপকাটা গংগিয়া। সাপকাটা গংগিয়া। এতিয়া আপুনি তেনেহ'লে আপুনি ইছলাম ধৰ্ম গ্ৰহণ কৰি লৈছে অলৰেডি? লৈছোঁ, মই ইছলাম ধৰ্ম ভাল পাওঁ, ইছলাম ধৰ্ম থাকিম, তাকে আহিছোঁ। এতিয়া আপোনাৰ ইছলাম ধৰ্মৰ নামটো আকৌ কওকচোন। আপোনাৰ এতিয়া নাম ইছলাম ধৰ্ম গ্ৰহণ কৰিছে যদি আপোনাৰ নামটো এতিয়া কি হয়? ইছলাম ধৰ্মৰ নাম হ'ল অনুপা খাতুন। অনুপা খাতুন। অনুপা খাতুন। আপোনাৰ দেউতাকৰ নাম কি আছিল আগত? পুলিচৰ ৰাভা। পুলিচৰ ৰাভা। আৰু এতিয়া দেউতাৰ নামটো দেউতাটো মানে